নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। 12 ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণে পাৰ হ'ব মাহটো আৰু লগতে কি সমস্যা বা কি সুযোগ সুবিধা তেওঁলোকে লাভ কৰিব পাৰিব। 6 ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বহু বেছি শুভ যোগ নামি আহিব এই জানুৱাৰী মাহত। আহক তেনেহলে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্যৰ ক্ষেত্ৰত সুশান্তি বিৰাজ হোৱা দেখিবলৈ পোৱা যাব এই জানুৱাৰী মাহত। নতুনকৈ হাতলৈ ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। পৰিয়ালৰ মাজত সৰু সুৰা খুটখাট লাগিব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। বন্ধুবৰ্গৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হ'ব যদিও অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এনেও কৰ্মক্ষেত্ৰত আপোনালোকৰ সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব। সন্তানক লৈ আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। ইয়াৰ পিছতে ক'ব লাগিব যে ওচৰ চুবুৰীয়াৰ লগত সময় অতিবাহিত কৰিব পাৰিব সুন্দৰভাৱে আপোনালোকে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব, কিন্তু আপোনালোকৰ ৰাজহুৱা স্থানত মান সন্মান কিছু পৰিমাণে লাঘৱ হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে সামাজিক ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। ভ্ৰমণত একো অসুবিধা নাপাব। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে অকণমান মনোযোগ দিয়াটোৱেই বেছি ভাল বুলি ক'ব পৰা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে এই মাহত কিবা এটা ভাল সুযোগ সুবিধা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেই সুযোগ সুবিধা যাতে আপোনালোকৰ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে মাহটো পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুন বছৰৰ জানুৱাৰী মাহটো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ কিছুমান উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰোঁতে যাতে অপব্যয় নহয় সময়ৰ তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা মানুহক আপোনালোকে এই মাহত সময় দিব পাৰিব আৰু কৰ্মব্যস্ততা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব। শিক্ষাৰ কাৰণে আপোনালোকে দূৰভ্ৰমণ যদি এই মাহত কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে আপোনালোকে দূৰভ্ৰমণ কৰিব পাৰিব। শৰীৰৰ প্ৰতি কিন্তু অকণমান লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্য হঠাৎ অৱনতি ঘটিব পাৰে, সেইকাৰণে আপোনালোকে লক্ষ্য ৰাখিব স্বাস্থ্যৰ প্ৰতি। খোৱা বোৱাৰ ক্ষেত্ৰতো পাৰে যদি অকণমান লক্ষ্য ৰখাটো বেয়া নহয়। খোৱা বোৱাৰ কাৰণে বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ অৱনতি দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰাৰ উপৰিও ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব। 2 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক চাপ কিছু পৰিমাণে এই মাহত কমা দেখিবলৈ পোৱা যাব। এই মাহত যদি ঘৰলৈ নতুনকৈ কিবা মূল্যৱান সম্পদ আপোনালোকে আনিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আনিব পাৰিব। ঘৰুৱা সম্পত্তি ক্ৰয় কৰিব বিচাৰিলেও সুন্দৰভাৱে আপোনালোকে ঘৰুৱা সম্পত্তি ক্ৰয় কৰিব পাৰিব। পতি পত্নীৰ মাজত যাতে সৰু সুৰা ক্ষেত্ৰতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। খঙৰ মাত্ৰা সৰ্বাধিক বৃদ্ধি পাব পাৰে বা আপোনালোক উত্তেজিত হৈ পৰিব পাৰে। যাতে উত্তেজিত হৈ পৰাৰ ফলত আপোনালোকৰ নিজৰেই ক্ষতি নহয় তাৰ প্ৰতিও আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। পুৰুষসকলে এই মাহত যদি কিবা ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। সেই ব্যৱসায়ৰ পৰা ভাল ফলো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যুটীয়াভাৱে কৰা কৰ্মত অকণমান চকু ৰখাটো আপোনালোকৰ কাৰণে বেয়া নহয়। কৌশলগত কৰ্মত আপোনালোকে অকণমান ধেমেলীয়াকৈ কাম কৰিলেও একো আপোনালোকৰ ক্ষতি নহ'ব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব আৰু ঘৰুৱা পৰিৱেশত আপোনালোক অলপ সচেতন হৈ চলিবলৈ চেষ্টা কৰিব লাগিব। শৰীৰ আগতকৈ আপোনালোকৰ উন্নত হৈ থকা দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোক শক্তিশালী হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে অনুকূল মাহ বুলি ক'ব পৰা যায় এই জানুৱাৰী মাহটো। নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা নতুনকৈ যদি যান বাহন আপোনালোকে এই মাহত ঘৰলৈ আনিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আনিব পাৰিব। মহিলাসকলৰ কাৰণে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো ভাল হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ মহিলাসকলে খোৱা বোৱাৰ ক্ষেত্ৰত এই মাহত অকণমান সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আপোনালোকৰ। সামাজিক ক্ষেত্ৰত আপোনালোকে একো অসুবিধা নাপাব আৰু লগতে আপোনালোকৰ তৃপ্তি লাভ হ'বলৈ ধৰিব কৰ্মক্ষেত্ৰত।
দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও কৰ্মক্ষেত্ৰত তৃপ্তি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰিব। ইয়াৰ বাহিৰেও ক'ব লাগিব যে একাধিক কামত আপোনালোকে সফলতা অৰ্জন কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। 3 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চঞ্চল ভাৱটো আপোনালোকে এই মাহত ত্যাগ কৰিব লাগিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গই যাতে বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰখাটো অত্যন্ত দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায় এই মাহত আৰু ব্যৱসায়ত উন্নতি দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যদিও সকলো সুযোগ সুবিধা যে আপোনালোকে কৰি বা সেই কাম যে কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। সন্তানক লৈ চিন্তিত হৈ পৰিব পাৰে আপোনালোক। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো বেয়া নহয়। ভ্ৰমণত মধ্যম বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা হ'ব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰিব। ৰাজনৈতিক ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যাব আৰু ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান এই মাহত আপোনালোকে কৰিব বিচাৰে বা জানুৱাৰী মাহত যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। আপোনালোকৰ মানসিক উদ্যম বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সহযোগীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত আৰু যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰাৰ দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু আপোনালোকে অৰ্থ জমা কৰিব পাৰিব। ঘৰত হঠাৎ কৰবাৰ পৰা অৰ্থৰ আগমন হ'ব পাৰে আপোনালোকৰ। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব কিন্তু চঞ্চল ভাৱটো আপোনালোকে এই মাহত ত্যাগ কৰিব লাগিব। যদি চঞ্চল ভাৱটো ত্যাগ নকৰে তেনেহ'লে হাতৰ পৰা বহু ভাল ভাল সুযোগ আপোনালোকৰ হেৰাই যাব পাৰে। পতি পত্নীৰ মাজত এক আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে মৰম চেনেহো বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ঘৰত যদি কিবা শুভ কাম আপোনালোকে এই মাহত কৰিব বিচাৰে তেনেহ'লে মাহৰ প্ৰথম ভাগতেই আপোনালোকে কৰিবলৈ চেষ্টা কৰক। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব যদিও শত্ৰুৱে কোনো প্ৰকাৰে আপোনাক ক্ষতি কৰিব নোৱাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। বিয়া বাৰুৰ আলোচনা আপোনালোকে ঘৰত কৰিব পাৰে বা বিয়া বাৰুৰ কাৰণে যদি আগভাগ ল'ব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। কিন্তু মাহৰ শেষৰ ফাললৈ আপোনালোকে আগভাগ লোৱাটো উচিত বুলি ক'ব পৰা যায়। প্ৰশাসনিক বিষয়াসকল ব্যস্ততাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। 4 নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা শক্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ আপোনালোকে পাব। কাৰণ ঘৰত সুখ শান্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। কোনো আত্মীয়ৰ আগমনৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ হোৱাও দেখিবলৈ পোৱা যাব পাৰে। কোনো বন্ধুবৰ্গৰ পৰা আপোনালোকে ভালদৰে এই মাহত সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱাও দেখিবলৈ পোৱা যাব। ঘৰত যিকোনো শুভ কাম কৰিব বিচাৰিলে কৰিব পাৰিব। ইয়াৰ ফলত মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত কিন্তু এই মাহত আপোনালোকে অকণমান চকু ৰাখিব লাগিব। অকণমান ঢিলা কৰি দিলেই অবান্তিক খৰচৰ মাত্ৰা কিন্তু আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত চলি থকা সমস্যা আপোনালোকে নিজেই সমাধান কৰিবলৈ চেষ্টা কৰাটো উচিত। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। প্ৰেমত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় আপোনালোকক। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা কামৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব পাৰে বা কিবা এটা পাবৰ কাৰণে আপোনালোকৰ মনটো আশাবাদী হৈ পৰিব পাৰে। অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। ঘৰৰ মানুহে কিবা কাৰণত যদি কণ্ডল কৰে তেনেহ'লে সেই কণ্ডল আপোনালোকে যিমান পাৰে দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। নহ'লে ঘৰুৱা পৰিৱেশ বিনষ্ট কৰি তুলিব পাৰে। নিজৰ ওপৰত আপোনালোকে অকণমান নিয়ন্ত্ৰণ ৰাখি ঘৰৰ পৰিৱেশ শান্ত কৰি তুলিবলৈ আপোনালোকে চেষ্টা কৰিব। এনেও আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় এই মাহত। কোনো শুভ কামত আপোনালোকে ঘৰত কিবা কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। বিশেষকৈ মহিলাসকলে যদি
এই মাহত কিবা শুভ কাম হাতত লয় তেনেহলে সেই কামত আপোনালোকে নিশ্চয় সফলতা অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আপোনালোকৰ কাৰণে শুভ সংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব ইয়াৰ পিছত আহিছো আমি সিংহ ৰাশিলৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে বিনিয়োগ কৰিব বিচাৰিলে এই মাহত সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব কৰ্মক্ষেত্ৰত মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব সন্তানৰ কিছু কৰ্মত আপোনালোক আনন্দিত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে প্ৰেমত হতাশা বিৰাজ হ'ব পাৰে সেই কাৰণে প্ৰেমৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব নহলে প্ৰেম বিচ্ছেদৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব কিন্তু দূৰ ভ্ৰমণৰ ফলত যাতে অবান্তিক খৰচ নহয় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব ওচৰ চুবুৰীয়াৰ লগত থাকি আনন্দিত অনুভৱ কৰিব আৰু দ্ৰব্য লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব আৰু শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি অকমান লক্ষ্য ৰাখিব লাগিব ৰাজনৈতিক ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব স্বাস্থ্য আপোনালোকৰ আগতকৈ ভাল হৈ পৰিব যদিও একেবাৰে নিশ্চিন্ত নহব অকমান স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাটো আপোনালোকৰ কাৰণে দৰকাৰ কাৰ্যকৰী পৰিকল্পনা কিছু পৰিমাণে আপোনালোকৰ সিদ্ধি হৈ পৰা দেখিবলৈ পাব আপোনালোকৰ নিজৰে মনোবল বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে নতুন কামত আপোনালোকে উৎসাহ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে বন্ধুবৰ্গৰ লগত থাকোতে বন্ধুবৰ্গই কিছু ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰিব পাৰে নতুনকৈ ঘৰত যদি যান বাহন আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ আছে বা আপোনালোকৰ দৰমহা কিছু পৰিমাণে বৃদ্ধি হোৱাৰ প্ৰবল যোগ এই মাহত দেখিবলৈ পোৱা যায় সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ যাতে আপোনালোক বিপদৰ সন্মুখীন নহয় তাৰ প্ৰতি কিন্তু বিশেষকৈ লক্ষ্য ৰাখিব লাগিব ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব আপোনালোকে আৰু সাহসিকতাৰে আপোনালোকে যিকোনো শুভ কামত হাত দিলে সেই কাম সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব নিজৰ কামত আপোনালোকে নিজেই মনোযোগ দিব লাগিব আৰু নিজকে অকমান জিৰণি দিবলৈ এই মাহত আপোনালোকে অকমান চেষ্টা কৰাটো দৰকাৰ যদি নিজকে জিৰণি নিদিয়ে তেনেহলে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে সেই কাৰণে নিজকে অকমান জিৰণি লৈ তাৰ পিছতে আপোনালোকে কৰ্মক্ষেত্ৰত হাত দিবলৈ চেষ্টা কৰিব ইয়াৰ পিছত আহিছো আমি কন্যা ৰাশিলৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নাটকৰ লগত জড়িত লোকসকলে অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে তেওঁলোকক যদি পাৰে আপোনালোকে অলপ সহায় সহযোগিতা কৰিবলৈ চেষ্টা কৰিব অৰ্থ দি নাইবা তেওঁলোকক কিবা প্ৰকাৰে আপোনালোকে নিজৰ সাধ্য অনুসৰি সহায় কৰিবলৈ চেষ্টা কৰিব দাম্পত্যৰ ক্ষেত্ৰত সৰু সুৰা তৰ্ক বিতৰ্ক লাগিব পাৰে বা তৃতীয় পক্ষৰ প্ৰৱেশ হ'ব পাৰে সেই কাৰণে দাম্পত্যৰ ক্ষেত্ৰত যাতে তৃতীয় পক্ষ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব বন্ধুবৰ্গৰ লগত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব আৰু নতুন বন্ধুবৰ্গ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত কিছু পৰিমাণে উন্নত যোগ দেখিবলৈ পোৱা যাব সন্তানৰ কাৰণে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ৰৈ থকা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যদিও অবান্তিক খৰচৰ মাত্ৰা এই মাহত সৰ্বাধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে চাকৰিয়ালসকলৰ কাৰণে ইমান সুবিধাদায়ক নহব শত্ৰুৰ পৰাক্ৰম কিন্তু এই মাহত বৃদ্ধি পাব পাৰে কোনো গোপন শত্ৰুৱে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে সেই কাৰণে অকমান আগৰ পৰাই আপোনালোকে সতৰ্কতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব মাতৃ স্বাস্থ্যৰ প্ৰতিও পাৰে যদি অকমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে পাতলিবলৈ ধৰিব বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব প্ৰেমতো শুভ দেখিবলৈ পোৱা যায় আপোনালোকৰ ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব আৰু বন্ধুবৰ্গৰ লগত ভ্ৰমণ কৰিলে আপোনালোকে বেছি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ সংযম হ'ব লাগিব নহলে আপোনালোকৰ নিজৰে মান সন্মান হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ঠিকাটিকলি কৰা লোকসকলৰ ঘৰলৈ নতুন কামৰ সম্ভেদ আহিব পাৰে বা ঘৰলৈ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে কোনো আত্মীয়ৰ পৰা ভাল সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব বা নতুনকৈ কিবা এটা আপোনালোকে শিকাৰ উদ্যম লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব ঘৰত আপোনালোকৰ মাতৃ স্বাস্থ্যৰ প্ৰতি অকমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰাটো বেয়া নহয়
ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই মাহটো অতিশয় শুভ দেখিবলৈ পোৱা যায়। আপোনালোকৰ অৰ্থ ব্যয় কিছু পৰিমাণে কম হ'বলৈ ধৰিব। জয় হোৱাৰো সম্ভাৱনা কিছু পৰিমাণে দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা আপোনালোকে সিদ্ধি কৰিব পাৰিব। এই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো বন্ধুবৰ্গই আপোনালোকক সহায় সহযোগিতা কৰিব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত বিবাদ যাতে সৃষ্টি নহয় তাৰ প্ৰতি অকমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব বা ঘৰুৱা পৰিৱেশত আপোনালোকৰ সুখ শান্তি বিৰাজ হোৱা দেখিবলৈ পোৱা যাব পাৰে। কোনো অতিথি আলহী আগমনৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ আপোনালোকৰ বিৰাজ কৰিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব নাইবা আপোনালোকৰ ঘৰত কোনোবাই বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰিব পাৰিব। নতুনকৈ কিবা ব্যৱসায় যদি আপোনালোকে এই মাহত আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। যুটীয়াভাৱে কৰা ব্যৱসায়ত আপোনালোকে অকণমান এই মাহত চকু ৰখাটো দৰকাৰ। সামাজিক ক্ষেত্ৰত আপোনালোকে কিছুমান অনৈতিক কামত লিপ্ত যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। চাকৰিয়ালসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। ৰৈ থকা কাম আপোনালোকৰ হৈ উঠিব বা সেই কাম হোৱাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। বা ঘৰত যদি গাড়ী মটৰ ক্ৰয় কৰিব বিচাৰে পাৰিব। আৰু গাড়ী মটৰ যদি ঘৰৰ বিক্ৰী কৰিব বিচাৰে তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব। ৰাজনৈতিক ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত একো আপোনালোকৰ অসুবিধা দেখিবলৈ পোৱা নাযায়। ধৰ্মীয় ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ মধ্যম বুলি ক'ব পৰা যায়। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত নতুন নতুন উৎসাহ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। কিবা যাতে আপোনাৰ হাতদি অঘটন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যদি কিবা অঘটন হয় তেনেহ'লে সেই অঘটন আপোনালোকে নিজেই আগত থাকি সমাধান কৰিবলৈ চেষ্টা কৰিব। কিন্তু কাৰোৰ ওপৰত আপোনালোকে এই মাহত ভৰসা কৰি চলাটো উচিত নহ'ব। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বামী স্ত্ৰীৰ মাজত সৰু সুৰা কথাতে যাতে ডাঙৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বা ডাঙৰ যাতে মতবিৰোধ সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। ৰাতি বিশেষকৈ এই মাহত অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। আৰু ঘৰুৱা পৰিৱেশত আপোনালোকে যাতে কোনো লোকে হানি বিঘিনি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ইয়াৰ অৰ্থ হ'ল যে ঘৰত আহি কোনো লোকে আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰি আপোনালোকে চলিব লাগিব। আপোনালোকৰ অভিমান বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে এই মাহত। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰত মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে একো আপোনালোকে অসুবিধা নাপাব। ইয়াৰ পিছত ক'ব লাগিব যে আপোনালোকৰ চঞ্চল ভাৱটো বৃদ্ধি পাব পাৰে এই মাহত। চঞ্চল ভাৱ বৃদ্ধি পোৱাৰ কাৰণে হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। দাম্পত্যৰ ক্ষেত্ৰত কণ্ডল বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হ'ব আৰু ব্যৱসায়ত উন্নতি দেখিবলৈ পোৱা যাব। অবান্তিক খৰচৰ মাত্ৰাও কিন্তু এই মাহত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰতো বৃদ্ধি পাব পাৰে বা সন্তানৰ কাৰণেও অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কিন্তু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ হ'বগৈ পাৰে মাহৰ শেষৰ ফাললৈ। নতুনকৈ ঘৰত যদি কিবা শুভ বস্তু ক্ৰয় কৰে তেনেহ'লে আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। মাহৰ প্ৰথম অৱস্থাতেই যদি আপোনালোকে ক্ৰয় কৰিব পাৰে তেনেহ'লেও আপোনালোকৰ শুভ হ'ব বুলি ক'ব পৰা যায়। যুটীয়াভাৱে কৰা ব্যৱসায়ত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কিবা কাম যদি আপোনালোকে হাতত লৈছে সেই কাম কেতিয়াও এলাহত আপোনালোকে এৰি নিদিব। নিজৰ
উদ্যমেৰে আপোনালোকে সেই কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰতো উন্নতি হ'ব আৰু মানসিক শক্তিও শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। মনৰ দৃঢ়তাৰ ভাৱটো কিন্তু আপোনালোকৰ এই মাহত বৃদ্ধি পাবলৈ ধৰিব। চাকৰিয়ালসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো আপোনালোকৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগতো আপোনালোকে সুন্দৰভাৱে সময় অতিবাহিত কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অকণমান চকু ৰাখিলেই লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু অবান্তিক খৰচৰ মাত্ৰা কিছু পৰিমাণে এই মাহত আপোনালোকে ৰোধ কৰিবলৈ সক্ষম হ'ব আৰু কিছু পৰিমাণে অৰ্থ ঘৰত জমাও কৰিব পাৰিব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যা আপোনালোকৰ বৃদ্ধি পাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মক্ষেত্ৰত বিশেষকৈ আপোনালোকে চকু ৰাখিব লাগিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বা দুৰ্বল হৈ তেওঁ পৰিব পাৰে। সেইকাৰণে সন্তানৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। প্ৰশাসনিক বিষয়াসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বেছি অসুবিধা নহ'ব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে শুভ হিচাপে পাৰ হ'ব আৰু ইয়াৰ পৰা আপোনালোকে ভাল লাভ কৰিবলৈও সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান লক্ষ্য ৰাখক। স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে আপোনালোকৰ। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিব লাগিব। ঘৰৰ পৰা যাতে কিবা বস্তু লুপ্ত নহয় বা নেহেৰাই তাৰ প্ৰতিহে আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কিন্তু এনেই ঘৰৰ পৰিৱেশ আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব পাৰে। অতিথি আলহীৰ লগত সময় অতিবাহিত কৰিও আপোনালোক আনন্দিত অনুভৱ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। পুৰণি প্ৰেম আপোনালোকৰ ঘূৰি আহিব পাৰে এই জানুৱাৰী মাহত। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে ভ্ৰমণ কৰিব পাৰে। ভ্ৰমণৰ ফলত আপোনালোকৰ একো অসুবিধা নহ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব আপোনালোকে দিনবোৰ। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলে ৰাজনৈতিক ক্ষেত্ৰত আগভাগ কিবা ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। যুটীয়াভাৱে কৰা ব্যৱসায়ত আপোনালোকে বিনিয়োগ কৰিব বিচাৰিলে এই মাহত সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব আৰু লগতে নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে ঘৰৰ মানুহৰ পৰা পূৰ্ণ সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ঘৰত মূল্যৱান সম্পদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। পাবলগীয়া ধনো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ পদোন্নতিৰ কিছু যোগ দেখিবলৈ পোৱা যায় বা আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। মনটো আপোনালোকৰ কিছু চিন্তিত হৈ পৰিব পাৰে বা কিছুমান কাৰণত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা এই মাহত দেখিবলৈ পোৱা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ আপোনালোকে দিব লাগিব বা দিয়াটো উচিত। শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো বেয়া নহয়। মনটো আপোনালোকৰ কিছু পৰিমাণে হতাশ হৈ পৰিব পাৰে বা কিছুমান কাম সম্পূৰ্ণ নোহোৱাৰ কাৰণে মাহৰ শেষৰ ফাললৈ আপোনালোকৰ মনটো কিছু হতাশাৰে আৱৰি ধৰিব পাৰে। অবান্তিক খৰচৰ মাত্ৰাই এই মাহত আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰতেই হওক বা সন্তানৰ ক্ষেত্ৰতেই হওক। ভ্ৰমণৰ ক্ষেত্ৰতো অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ কথা যদি ঘৰত আলোচনা কৰি আপোনালোকে চাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চাব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা এই মাহত দেখিবলৈ পোৱা নাযাব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় বা আপোনালোকৰ পদোন্নতি ঘটিব পাৰে। কিছুমান নতুন কামত আপোনালোকে হাত দি সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকে বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। কিন্তু এই মাহত আপোনালোকে এটা বস্তুৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব যে আপোনালোকৰ খঙৰ মাত্ৰা এই মাহত বৃদ্ধি পাব পাৰে। আপোনালোকৰ খং বৃদ্ধি পোৱাৰ ফলত যাতে কিবা ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। কিবা যদি আপোনালোকে নিজেই কণ্ডল কৰে তেনেহ'লে আপোনালোকৰ নিজৰে সমস্যা বেছিকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে হাই কাজিয়া কণ্ডলৰ পৰা এই মাহত আপোনালোকে যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে সিমান ভাল হ'ব বুলি ক'ব পৰা যায়।
ইয়াৰ পিছত ক'ব লাগিব যে কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব, কিন্তু গোটেই পৰিকল্পনা যাতে সম্পূৰ্ণভাৱে সিদ্ধি কৰিব পাৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত আপোনালোকে কিবা কাম কৰিব বিচাৰিলে কৰিব পাৰিব। বিশেষকৈ মহিলাসকলে যদি কিবা নতুন কাম হাতত লয় তেনেহ'লে সেই কাম সুন্দৰভাৱে হৈ পৰিব বা সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকে লাজ ভাৱ ত্যাগ কৰি আপোনালোকে সেই কামত মনোযোগ দিব, তেতিয়াহে আপোনালোকে সেই কামত সফলতা অৰ্জন কৰিব পাৰিব। বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত দাম্পত্যৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু দাম্পত্যৰ ক্ষেত্ৰত মৰম চেনেহ আৰু বন্ধুত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতেও ইমান অসুবিধা নাপাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যাতে কোনো লোকে আপোনালোকক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কৰ্মক্ষেত্ৰত চলি থকা সমস্যা কিছু পৰিমাণে পাতল হৈ পৰিব। সন্তানৰ কাৰণে সামাজিক ক্ষেত্ৰত আপোনালোকে আনৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অকণমান সতৰ্ক হৈ আপোনালোক চলিব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। প্ৰেমত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, তথাপিও আপোনালোকে অলপ চাই বুজি চলিলে সুন্দৰভাৱে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা কথাতে যাতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে ভাল সুযোগ সুবিধা হাতলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব। আপোনালোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে অকণমান চকু ৰাখিব লাগিব, কিন্তু বিশেষ একো আপোনালোকৰ অসুবিধা নহ'ব। পিতৃ মাতৃ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। দুয়োজনৰ ভিতৰত কাৰোবাৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। যুটীয়াভাৱে কৰা ব্যৱসায়ত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাবলৈ ধৰাও যোগ দেখিবলৈ পোৱা যায়। মহিলাসকলে কিবা কাম কৰিব বিচাৰিলে কৰিব পাৰিব, কাৰণ এই মাহত আপোনালোকে যি কাম কৰে সেই কামতেই আপোনালোকে সফলতা অৰ্জন কৰা দেখিবলৈ পোৱা যাব পাৰে। বিদেশ ভ্ৰমণ কৰিব যদি এই মাহত আপোনালোকে বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিদেশ ভ্ৰমণ কৰিব পাৰিব। জানুৱাৰী মাহত আপোনালোকে ঘৰত কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব। 12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা পৰিৱেশত উন্নতি দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্যৰ ক্ষেত্ৰত সৰু সুৰা কণ্ডল দেখিবলৈ পোৱা যায় এই জানুৱাৰী মাহত। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত ফলাফল দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব। সন্তানৰো শুভ দেখিবলৈ পোৱা যায়। সন্তানৰ কিছু কৰ্মত আপোনালোক আনন্দিতও হৈ পৰিব। কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত এই জানুৱাৰী মাহত আপোনালোকে অকণমান চকু ৰখাটো বেয়া নহয়। ভ্ৰমণ কৰিব পাৰিব, কিন্তু অকণমান চকু ৰাখি ভ্ৰমণ কৰিলে আপোনালোকৰ একো অসুবিধা নহ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা ক্ষেত্ৰত আপোনালোকৰ কণ্ডল সৃষ্টিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযাব। এই মাহত যদি ঘৰত কিবা শুভ কাম কৰে তেনেহ'লে ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ আৰু পৰিব। লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে, সেইকাৰণে আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰি নিজকে অলপ বচাই চলিবলৈ চেষ্টা আপোনালোকে কৰিব পাৰিব। নতুনকৈ ঘৰত যদি যান বাহন আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে যান বাহন ক্ৰয় কৰিব পাৰিব, আৰু ঘৰৰ যদি যান বাহনখন আপোনালোকে বিক্ৰী কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে একো অসুবিধা এই মাহত নাপাব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো হ্ৰাস পাবলৈ ধৰিব যদিও আপোনালোকে কৰ্মত মনোযোগ দিবলৈ চেষ্টা কৰিলে আপোনালোকৰ একো অসুবিধা নহ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব। চাকৰিয়ালসকলৰো কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, কিন্তু পাবলগীয়া ধন আপোনালোকে লাভ কৰিবলৈ এই মাহত সক্ষম হ'ব।
কাৰোবাক সামাজিক ক্ষেত্ৰত সহায় কৰিবলৈ গৈ নিজেই যাতে বিপদৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। এই মাহত কিন্তু আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে। চিন্তা বৃদ্ধি পোৱাৰ ফলত যাতে মানসিক চাপ বেছিকৈ বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে নিজকে অলপ সময় দিবলৈ চেষ্টা কৰিব বা কৰ্মৰ মাজৰ পৰা আপোনালোকে নিজৰ কাৰণে অকণমান সময় উলিয়াবলৈ চেষ্টা কৰিব। প্ৰতিদিনে আপোনালোকে কিবা নতুন কাম যদি হাতত লয় তেনেহ'লে আপোনালোকে পাৰিব, আপোনালোকৰ কাৰণে একো অসুবিধা নহ'ব। এই মাহটো আপোনালোকৰ খ্যাতিদায়ক মাহ বুলিও ক'ব পৰা যায়। হয়তো সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে এই সমস্যা হৈ এটা ভিডিঅ' লৈ আহিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।